Hello my dear students, Honeydew channel লৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি ক্লাস 9 ৰ The Fun Day Ahead নামৰ চেপ্টাৰ 2 question answers খিনি ডিসকাস কৰিম। এতিয়া চাও আহা The Fun Day Ahead, thinking about the text, page number 10. Question number 1, answer these questions in a few words or a couple of sentences each. প্ৰত্যেকটো কোৱেশ্যনৰে কেইটামান শব্দত বা কেইটামান বাক্যত উত্তৰ দিবলৈ কৈছে। Question number 1, how old are Margie and Tommy? Margie আৰু টমিৰ বয়স কিমান? Answer, Margie is 11 and Tommy is 13 years old. Margieৰ বয়স 11 আৰু টমিৰ বয়স হৈছে 13 বছৰ। Question number 2, what did Margie write in her diary? Margie তাইৰ ডায়েৰীত কি লিখিছিল? তাই দিনলিপিত কি লিখিছিল? Answer, Margie wrote in her diary within inverted commas লিখা আছে, today is 17 May 2157 Tommy found a real book. আজি 17 মে 2157 চন টমিয়ে এখন আসল কিতাপ বিচাৰি পালে। এটো আমি জানো যেহেতু ফিউচাৰৰ ষ্টৰী, ভৱিষ্যতৰ কাহিনী, এটা সায়ফিক গল্প, সায়ফিক কাহিনী, গতিকে এইটো 2157 চনৰ বৰ্ণনা দিয়া আছে আৰু টমিয়ে আজি কি কৰিলে এখন আসল কিতাপ বিচাৰি পালে বুলি তাই লিখিছিলে। Had Margie ever seen a book before? Margie কেতিয়াবা আসল কিতাপ দেখিছিলে নে? Answer, no, Margie had never seen a real book before. নাই, Margie কোনোদিন আসল কিতাপ দেখা নাছিলে। Question number 4, what things about the book did she find strange? কিতাপখনত তাই কি এনে আচৰিত বস্তুটো বিচাৰি পালে? কিতাপখন দেখি মানে কিয় তাই আচৰিত হ'ল? Answer, the book had yellow and wrinkled pages. কিতাপখনত অলপ হুতুৰ মুচুৰ খাই থকা কাগজ মানে পেজ আছিলে আৰু সেইবিলাক হালধীয়া হৈ গৈছিলে। The words of the book were still. আৰু কিতাপখনত যিবোৰ আখৰ আছিলে সেইবোৰ লৰচৰ কৰি নাথাকে, একে জেগাতে ৰৈ থাকে। They did not move as the words move on the computer screen. কম্পিউটাৰ স্ক্ৰীনত যেতিয়া মানে যেনেকৈ শব্দবোৰ ইঠাই সিঠাইলৈ গৈ থাকে, নিজে নিজে ঘূৰি থাকে, তেনেকৈ কিতাপখনত ঘূৰি নাথাকে। She found these things strange. তাই এই বস্তুবিলাক দেখিয়ে আচৰিত হৈছিলে, আখৰবিলাক দেখিয়ে আচৰিত হৈছিলে। Question number 5, what do you think a telebook is? তুমি telebook মানে কি বুজায়? Answer, a telebook is displayed on the television screen and the text of a telebook is similar to a book. Telebook হৈছে টেলিভিছনৰ স্ক্ৰীনত দেখুওৱা এখন কিতাপ, তাত মানে আখৰবোৰ ওলাই থাকে। and the text of a telebook is similar to a book. আৰু আসল কিতাপত যিদৰে আখৰবোৰ থাকে তেনেদৰে টেলিবুকতো আখৰবোৰ থাকে। Question number 6, where was Margie's school? Did she have any classmates? Margieৰ স্কুল ক'ত আছিল আৰু তাইৰ কোনোবা সহপাঠী বা একে ক্লাছত পঢ়া কোনোবা আছিল নে? Answer, Margie's school was near her own bedroom. Margieৰ স্কুলখন তাইৰ শুৱা কোঠাৰ কাষতে আছিল। She did not have any classmate at all. আৰু তাইৰ কোনো ধৰণৰ ক্লাছমেট, তাইৰ সহপাঠী কোনো নাছিল। Question number 7, what subjects did Margie and Tommy learn? Margie আৰু টমিয়ে কি বিষয় শিকিছিল? Answer, Margie learned geography and mathematics. Margie ভূগোল আৰু অংক শিকিছিল। Tommy learned history and mathematics. আৰু টমিয়ে বুৰঞ্জী আৰু অংক শিকিছিল, mathematics শিকিছিল। Answer the following with reference to the story.
এই কাহিনীটো আলম লৈ পেলাই উত্তৰ দিবলৈ কৈছে Question number 1 I wouldn't throw it away Who says these words মই এটো দলিয়াই নেপেলাও বুলি পেলাই কোনে কৈছিল What does it refer to What is it being compared with by the speaker তিনটা কোৱেশ্চন দিয়া আছে এটা আমি তিনটা কোৱেশ্চনৰ আনসাৰ চাও Who says these words এই শব্দ কেইটা কোনে কৈছে আনসাৰ Marzi says these words মাৰ্জিয়ে কৈছে এই শব্দ কেইটা আৰু ইটো কোৱেশ্চন আছিল What does it refer to আৰু it মানে ইয়াত কি বুজাইছে Answer It refers to the real book that Tommy found আৰু it মানে কি আসল কিতাপখনৰ কথা যিখন টমিয়ে বিচাৰি পাইছিল হেতু বুজোৱা হৈছে What is it being compared with by the speaker আৰু বক্তাই এইখন মানে কিতাপখনক কিহৰ লগত তুলনা কৰিছে Answer The speaker compares it with a telebook এখন টেলিভিছনত ওলোৱা কিতাপৰ নিচিনা টেলিভিছন স্ক্ৰিনত ওলোৱা কিতাপৰ নিচিনা কিতাপৰ লগত আসল কিতাপখনৰ তুলনা কৰিছে বক্তাই মানে মাৰ্জি Question number 2 Within inverted commas লিখা আছে Sure they had a teacher but it wasn't a regular teacher it was a man হয় সিহঁতৰ এজন শিক্ষক আছিল কিন্তু সেইজন শিক্ষক মানে সদায় থকা শিক্ষক নাছিল সেইজন এজন মানুহ আছিল Who does they refer to ইয়াত they বুলি তেওঁলোক বা সিহঁত বুলি কাক কোৱা হৈছে আনসাৰটো চাই লওঁ আমি They refer to the people of the old times they বুলি সেই পুৰণি দিনৰ মানুহবিলাকৰ কথা কোৱা হৈছে What does regular mean here ইয়াত regular মানে কাক বুজোৱা হৈছে Here regular refers to the mechanical teacher then they had ইয়াত regular বুলি সেই মেচিনটো যিজন মেকানিক্যাল টিচাৰ বা মেচিনটো বুজোৱা হৈছে কাৰণ মেচিনটো সদায় থাকে তেওঁলোকৰ লগতে What is it contrasted with কিহৰ লগত সাধাৰণতে তুলনা কৰা হৈছে ইয়াক It is contrasted with a normal teacher of earlier times who was a living human being আৰু এইটো তুলনা কৰা হৈছে এজন সাধাৰণ শিক্ষকৰ লগত আগৰ এজন সাধাৰণ শিক্ষকৰ লগত যিজন এজন লিভিং হিউম্যান বিং আছিল মানে জীয়াই থকা মানুহ আছিল জীৱন্ত মানুহ Question number 3 Answer each of these questions in a short paragraph about 30 words 30টা শব্দৰ ভিতৰত উত্তৰ দিবলৈ কৈছে তলৰ প্ৰশ্নকেইটা Question number 1 What kind of teachers did Marzi and Tommy have Marzi আৰু টমিয়ে কেনেকুৱা ধৰণৰ শিক্ষক পাইছে বা পাইছিল Answer Marzi and Tommy had mechanical teachers Marzi আৰু টমিৰ শিক্ষক জীৱন্ত মানুহ নাছিল এটা মেচিন আছিল They were taught on computers and television screens আৰু সিহঁতক শিক্ষা দিয়া হৈছিল কম্পিউটাৰৰ মাধ্যমেৰে আৰু টিভিৰ মাধ্যমেৰে They didn't have a living man or woman as a teacher who would teach the students in a classroom সিহঁতৰ মানে জীৱন্ত মানুহ তাহাঁতৰ শিক্ষক হিচাপে নাছিল যিজন শিক্ষকে ষ্টুডেন্টছক ক্লাছৰুমত শিক্ষা দিয়ে তেনেকুৱা ধৰণৰ শিক্ষক সিহঁতৰ নাছিল Question number 2 Why did Marzi's mother send for the county inspector County inspector জনক মাতি অনাৰ কাৰণ কি আছিল Answer Marzi's mother sent for the county inspector because the mechanical teacher was not functioning as expected County inspector জনক এই কাৰণে মাতি অনা হৈছিল যে মেকানিক্যাল যিজন শিক্ষক আছিল মানে যিটো মেচিন আছিল সেইটোৱে বিচৰা ধৰণে কাম কৰা নাছিল It had been giving her test after test in geography আৰু মাৰ্জিক জিঅ'গ্ৰাফি ইটো টেষ্টৰ পিছত ইটো টেষ্ট মানে
দি আছিল প্ৰশ্ন দি আছিল এণ্ড চি হেড বিন ডুইং ভেৰি বেড ইন ইচ টাইম আৰু প্ৰত্যেক বাৰতে মাৰ্জিয়ে খুব মানে বেয়া নম্বৰ পোৱা দি মানে তাই মানে ভাল উত্তৰ দিব পৰা নাছিল শুদ্ধ উত্তৰ দিব পৰা নাছিল কুৱেশ্যন নম্বৰ 3 হোৱাট ডিড হি ডু তেওঁ কি কৰিছিল ইয়াত হি বুলি আচলতে সেই কাউণ্টি ইন্সপেক্টৰজনক কোৱা হৈছে কাউণ্টি ইন্সপেক্টৰজনে কি কৰিছিল আনসাৰ হি শ্ল'ড ডাউন দ্য মেকানিকেল টিচাৰ স্পীড আপ টু 10 year লেভেল এটা 10 বছৰীয়া ল'ৰাৰ যিটো IQ যি ধৰণে চিন্তা কৰে তেনেকুৱা ধৰণে মেকানিকেল টিচাৰজনৰ বুজোৱাৰ স্পীডটো মানে শ্ল' কৰি তোলা হৈছিল সিমান লেভেললৈ 10 বছৰীয়া ছাত্ৰৰ মানসিক সক্ষমতাৰ জোখেৰে তেওঁৰ স্পীডটো কমাই দিয়া হৈছিল দ্য মেকানিকেল টিচাৰ স্পীড ৱাজ কণ্ট্ৰলড এণ্ড এডজাষ্টেড একৰ্ডিং টু দ্য IQ লেভেল অফ মাৰ্জি মাৰ্জিৰ যিটো ইণ্টেলিজেণ্ট কোচেণ্ট লেভেল মানে তাৰ যিটো যিকোনো বস্তু বুজাৰ যিটো তাইৰ লেভেল সেইটো লেভেললৈ কণ্ট্ৰল আৰু এডজাষ্ট কৰি দিয়া হৈছিল মেকানিকেল টিচাৰজনৰ স্পীডটো বুজোৱাৰ স্পীডটো কুৱেশ্যন নম্বৰ 4 হোৱাই ৱাজ মাৰ্জি ডুইং বেডলি ইন জিঅ'গ্ৰাফি মাৰ্জিয়ে কিয় মানে জিঅ'গ্ৰাফিত খুব বেয়া কৰিছিল ভাল নম্বৰ পোৱা নাছিল ভালদৰে কুৱেশ্যনবোৰ সোধোতে পৰা নাছিল হোৱাট ডিড দ্য কাউণ্টি ইন্সপেক্টৰ ডু টু হেল্প হাৰ আনচাৰ কাউণ্টি ইন্সপেক্টৰজনে কি কৰিলে তাইৰ সহায়ৰ কাৰণে আনচাৰ মাৰ্জি হেড বিন ডুইং বেডলি ইন জিঅ'গ্ৰাফি মাৰ্জিয়ে খুব বেয়া কৰিছিল জিঅ'গ্ৰাফিত ভূগোলত খুব বেয়া কৰিছিল দিছ ৱাজ বিকজ দ্য মেকানিকেল টিচাৰ ৱাজ ভেৰি ফাষ্ট ইন ডিছপ্লেইং দ্য কুৱেশ্যনছ এইটো এইকাৰণে হৈছিল যে মেকানিকেল মানে মেচিন শিক্ষকজনে খুব মানে খৰকৈ কুৱেশ্যনবিলাক তাইক দেখুৱাইছিল দ্য কাউণ্টি ইন্সপেক্টৰ এডজাষ্টেড ইট স্পীড আপ টু এন এভাৰেজ 10 year লেভেল আৰু কাউণ্টি ইন্সপেক্টৰজনে কি কৰিলে তেওঁৰ বুজোৱাৰ স্পীডটো কমাই দিলে তাত 10 বছৰীয়া শিশুৱে বুজাকৈ 10 বছৰীয়া ছাত্ৰই বুজাকৈ ছাত্ৰীয়ে বুজাকৈ তেওঁলোকে স্পীডটো কমাই দিলে দাজ দ্য মেকানিকেল টিচাৰ্ছ স্পীড ৱাজ কণ্ট্ৰলড আৰু এইদৰে মেকানিকেল শিক্ষকজনৰ স্পীডটো কমোৱা হ'ল দ্য কাউণ্টি ইন্সপেক্টৰ এচিয়ৰ্ড that the overall pattern of Marzi's progress was quite satisfactory আৰু কাউণ্টি ইন্সপেক্টৰজনে মানে এইটো ক'লে যে তাই কিন্তু যিখিনি প্ৰগ্ৰেছ হৈছে যিখিনি শিকিব লাগে সিমানখিনি তাই শিকিব পাৰিছে আৰু এইটো কোৱাইট ছেটিছফেক্টৰী এইটো বহুত সন্তোষজনক কুৱেশ্যন নম্বৰ 5 হোৱাট হেড ওৱান্স হেপেন টু টমিছ টিচাৰ আৰু এবাৰ টমিৰ টিচাৰৰ লগত কি হৈছিল টমিৰ শিক্ষকজনৰ লগত কি হৈছিল কি ঘটনা ঘটিছিল আনচাৰ টমিছ টিচাৰ ৱাজ টেকেন এৱে ফ্ৰম এ নিয়েৰলি এ মান্থ বিকজ দ্য হিষ্ট্ৰী ছেক্টৰ ৱাজ ব্লেংকড আউট কমপ্লিটলি টমিৰ শিক্ষকজনক এবাৰ লৈ যোৱা হ'ল তাৰ পৰা প্ৰায় 1 মাহ মানৰ কাৰণে কাৰণ তেওঁৰ যিটো হিষ্ট্ৰী ছেক্টৰ আছিল মানে হিষ্ট্ৰীৰ যিখিনি জ্ঞান আছিল সেইখিনি সম্পূৰ্ণৰূপে খালী হৈ আছিল So Tommy had nothing to do during that period. সেইকাৰণে টমিৰ একো কৰিবলৈ নাছিলে সেই সময়ছোৱাত He only relaxed and enjoyed a lot. টমিয়ে কি কৰিলে মাত্ৰ আৰাম কৰিলে সেইকেইটা দিন আৰু খুব আনন্দ কৰিলে সেইকেইটা দিন Question number 6 Did Margie have regular days and hours for school? If so, why? Margieৰ মানে তাইৰ স্কুলৰ নিৰ্দিষ্ট দিন আৰু নিৰ্দিষ্ট সময় আছিল নে যদি আছিল কিয় Answer yes Margie had regular days and hours for school because her mother said little girls learned better if they learned at regular hours হয় মাৰ্জিয়ে মানে তাই স্কুলৰ দিনবোৰ আৰু মানে ঘণ্টাবোৰ দিনবোৰ তাই সদায় ৰেগুলাৰ আছিল কাৰণ তাইৰ মাকে কৈছিল যে যি ৰেগুলাৰ শিকে সি ভালদৰে শিকে সেইকাৰণে মাৰ্জিয়ে খুব ৰেগুলাৰলি অধ্যয়ন কৰিছিল Question number 7 How does Tommy describe the old kind of school? টমিয়ে কি ধৰণে পুৰণা স্কুলবিলাকৰ বৰ্ণনা কৰিছে
Answer. Tommy says that old schools were different. Tommyয়ে কয় যে পুৰণি স্কুলবিলাক পৃথক আছিল, বেলেগ আছিল. They had a special building and all the kids went there to study. আৰু তেওঁলোকৰ এটা নিৰ্দিষ্ট বিল্ডিং আছিলে আৰু ল'ৰা ছোৱালীবিলাকে তাত গৈছিল পঢ়িবলৈ. They laughed and shouted in the school. সিহঁতে হাঁহিছিল আৰু চিঞৰিছিল স্কুলত ষ্টুডেণ্টবিলাকে, ছাত্ৰ ছাত্ৰীবিলাকে. They enjoyed time together and learned lessons together in a classroom. সিহঁতে একেলগে ফূৰ্তি কৰিছিল আৰু একেলগে সিহঁতৰ পাঠ শিকিছিল ক্লাছৰুমৰ ভিতৰত. Question number 8. How does he describe the old kind of teachers? আৰু টমিয়ে কি ধৰণে পুৰণি শিক্ষকবিলাকৰ বৰ্ণনা কৰিছে? Answer. He says that the old teachers did not live in the house. টমিয়ে কৈছে যে পুৰণি শিক্ষকবিলাকে ল'ৰা ছোৱালীবিলাকৰ ঘৰত নাথাকিছিল. They had a special building and all the kids went there. তেওঁলোকৰ এটা মানে পৃথক এটা স্পেচিয়েল বিল্ডিং আছিলে, ঘৰ আছিলে আৰু সকলোবিলাক ছাত্ৰ ছাত্ৰী তালৈ গৈছিলে. They gave homework to students. আৰু তেওঁলোকে ছাত্ৰ ছাত্ৰীক হোমৱৰ্ক দিছিলে, গৃহকৰ্ম দিছিলে কৰিবলৈ. They were not mechanical teachers. আৰু সেইবিলাক মেচিন নাছিলে, মেকানিকেল শিক্ষক নাছিলে, but living human beings. আৰু সেইসকল আছিলে জীৱন্ত মানুহ, মানে জীয়াই থকা মানুহ, আমাৰ তোমাৰ নিচিনা মানুহ. Question number 4. Answer each of these questions in 2 or 3 paragraphs. 100 to 150 words. 100 আৰু 150 শব্দৰ ভিতৰত লিখিবলৈ কৈছে আৰু এই উত্তৰবিলাক দিবলৈ কৈছে প্ৰশ্নকেইটাৰ. Question number 1. What are the main features of the mechanical teachers and the school rooms that Margie and Tommy have in the story? বৈশিষ্ট্য কি মেকানিকেল শিক্ষকজন আৰু সেই স্কুল ৰুম কেইটা যিকেইটাত মাৰ্জি আৰু টমিয়ে পঢ়ে এই কাহিনীটোত, সেইকেইটাৰ মূল বৈশিষ্ট্যকেইটা কি কি, মানে বিশেষ গুণকেইটা কি কি বিশেষত্ব দেখিবলৈ পোৱা যায়? Answer. Margie and Tommy had mechanical teachers. মাৰ্জি আৰু টমিৰ শিক্ষকজন মেচিন. They need not go to school for getting education. আৰু সিহঁতে স্কুললৈ যোৱাৰ প্ৰয়োজন নাই শিক্ষা গ্ৰহণ কৰিবলৈ, সিহঁতৰ স্কুললৈ যাবলৈ প্ৰয়োজন নাই. The mechanical teacher is placed in one of the rooms of the house and they can get the knowledge of various subjects from the mechanical teacher. সেই মেচিন শিক্ষকজনক এটা ৰুমত ৰাখি থোৱা থাকে ঘৰৰ, আৰু মাৰ্জি আৰু টমিয়ে সেইজনৰ পৰা জ্ঞান লাভ কৰে বিভিন্ন বিষয়ৰ ওপৰত. They don't have such classroom where students sit together. আৰু সিহঁতৰ এনেকুৱা ধৰণৰ ক্লাছৰুম নাই য'ত বহুত ষ্টুডেণ্টে একেলগে বহে. They study from the telebooks. আৰু সিহঁতে টেলিভিশ্যনত ওলোৱা কিতাপৰ পৰাহে পঢ়ে. So they don't require books and exercise books. So সেইকাৰণে সিহঁতক আচল কিতাপ আৰু আচল বহি নালাগে. The examination system is very different. আৰু পৰীক্ষাৰ পদ্ধতিটো বহুত পৃথক, পাৰ্থক্য আছে. They do homework in a different way. আৰু সিহঁতে নিজৰ হোমৱৰ্ক বেলেগ প্ৰকাৰে কৰে. Margie has to write them out in a punch code. আৰু মাৰ্জিয়ে সেইবিলাক একোটা পাঞ্চ কোডত কম্পিউটাৰত লিখিব লগা হয়. She learned it when she was 6 years old. আৰু যেতিয়া তাই 6 বছৰ আছিলে তেতিয়াই সেই পাঞ্চ কোডবিলাক শিকিছিলে. So the system of their education is technologically advanced. সেইকাৰণে সিহঁতৰ শিক্ষা পদ্ধতিটো টেকনিকেলি বহুত আগবঢ়া and not based on simple books. আৰু সাধাৰণ কিতাপৰ ওপৰত তাহাঁতি নিৰ্ভৰশীল নহয়. তাহাঁতি সকলোবিলাক কম্পিউটাৰত শিকে, টেলিভিশ্যনত শিকে, কিতাপৰ পৰা তাহাঁতি নিশিকে, আচল কিতাপৰ পৰা. Question number 2. Why did Margie hate school? মাৰ্জিয়ে কিয় স্কুলক ঘৃণা কৰিছিল, কিয় বেয়া পাইছিল?
Why did she think the old kind of school must have been fun? আৰু তাই কিয় ভাবে যে পুৰণা ধৰণৰ স্কুলবিলাকেই বৰ আনন্দৰ আছিল, সেইবিলাক স্কুলতে আচল আনন্দ পোৱা গ'লহেঁতেন। Answer: Marzi hated her school because she had a mechanical teacher. Marzi নিজৰ স্কুলখন বেয়া পাইছিল কাৰণ তাইৰ শিক্ষকজন এজন মেচিন আছিল, এটা মেচিন আছিল। It was in her house, আৰু মেচিনটো তাইৰ ঘৰতে আছিল। She was supposed to sit in that room alone to complete her assignments. আৰু তাই সেই নিজৰ ৰুমতে অকলশৰে বহি থাকিবলগীয়া হৈছিল তাই হোমৱৰ্কবিলাক কৰিবলৈ। The part Marzi hated most was the slot where she had to put homework and test papers. আৰু সেই বিশেষ স্লটটো তাই খুব বেয়া পাইছিলে য'ত তাই হোমৱৰ্ক আৰু টেষ্ট পেপাৰবোৰ ৰাখিব লগা হয়। কম্পিউটাৰৰ সেই ভাগটো তাই খুব বেয়া পাইছিলে। She thought that the old schools must have been fun because the students used to sit together in the classroom. আৰু তাই ভাবিছিল যে পুৰণা স্কুলবিলাকৰ খুব আনন্দ হ'লহেঁতেন পঢ়িবলৈ পোৱা হ'লে, কাৰণ বহুতবিলাক ষ্টুডেণ্ট তাত একেলগে বহে ক্লাছৰুমত আৰু সিহঁতে পঢ়ে। They enjoyed, laughed and shouted in the school. সিহঁতে ফূৰ্তি কৰিছিল, হাঁহিছিল আৰু ক্লাছত স্কুলত চিঞৰিছিল। Children needed company to enhance their skills. আৰু শিশুবিলাকক লগ লাগে, তাহাঁতৰ নিজৰ কৌশলবিলাকৰ বিকাশ কৰিবলৈ সিহঁতক লগ লাগে। If they are isolated, they get depressed. যদি সিহঁত অকলশৰীয়া হয় সিহঁতে খুব হতাশ হৈ পৰে। Question number 3. Do you agree with Marzi that schools today are more fun than the school in the story? তুমি এইটো কথাত মান্তি হোৱা নে যে মাৰ্জিয়ে যিখন স্কুলত এতিয়া পঢ়ি আছে সেইবিলাক যিটো কাহিনীত মাৰ্জিয়ে যিখন স্কুলত পঢ়ি আছে আৰু আজিকালিৰ স্কুলবিলাক এইবিলাকৰ লগত মানে কিবা মিল দেখা পোৱা নে যে এতিয়াৰ স্কুলবিলাক বেছি আনন্দদায়ক হয়নে যিখন স্কুলত তুমি পঢ়ি আছে? Give reasons for your answer. তোমাৰ উত্তৰৰ কাৰণ দিয়া। Answer: There is no doubt that today's schools are more funny than the future school discussed in the story. ইয়াত কোনো দ্বিধা নাই, ইয়াত কোনো সংকোচ নাই ক'বলৈ যে আজিকালিৰ স্কুলবিলাক বহুত আনন্দদায়ক ভৱিষ্যতৰ স্কুলবিলাকতকৈ, যিখন ভৱিষ্যতৰ স্কুল এই কাহিনীটোত দেখুওৱা হৈছে। This school has nothing but a mechanical teacher with no emotions. এই স্কুলত একো নাই, ভৱিষ্যতৰ স্কুলখনত একো নাই, মাত্ৰ এজন মেচিন শিক্ষক আছে যাৰ কোনো আৱেগ অনুভূতি বুলিবলৈ একো নাই। It does not have the ability to understand the psychology of a child. আৰু তাৰ ল'ৰা ছোৱালীৰ সাইকোলজি মনোবিজ্ঞান বুজিবলৈ সেই শিক্ষকজন অপাৰক, তেওঁ বুজি নাপায় ছাত্ৰ ছাত্ৰীৰ মনোবিজ্ঞান, মানে ছাত্ৰ ছাত্ৰীয়ে কি বিচাৰে। Moreover, it guides a student according to its adjusted modes. আৰু ইয়াৰ উপৰিও আৰু এইবিলাকে মানে কি কৰে, এই মেচিনবিলাকে ছাত্ৰ ছাত্ৰীক তাহাঁতক যি প্ৰকাৰে এডজাষ্ট কৰি থোৱা থাকে তেনেকৈহে শিকাব পাৰে। But today's schools work for the overall development of a child. কিন্তু আজিকালি স্কুলবিলাকে কিহৰ ওপৰত কৰ্ম কৰে, যাতে ছাত্ৰ ছাত্ৰীৰ সৰ্বতো প্ৰকাৰে বিকাশ হয়, যাতে ল'ৰা ছোৱালী সকলো দিশতে আগবাঢ়ি যাব পাৰে, তেনেকুৱাকৈ শিক্ষাদান দিয়া হয় আজিকালি। They learn the same thing. সিহঁতে কিন্তু একেখিনি কথাই শিকে। The teachers are real human beings. The teachers are real human beings. আৰু যিবিলাক শিক্ষক সেইবিলাক হৈছে আচল মানুহ। They learn how to adapt themselves to the new surroundings. আৰু সিহঁতে শিকে কি ধৰণে পৰিৱেশৰ লগত খাপ খাব পাৰি। The students sit and learn together. ছাত্ৰ ছাত্ৰীসকল একেলগে বহে আৰু একেলগে শিকে। চ' ইয়াতে আমাৰ কুৱেশ্যনছখিনি সমাপ্ত কৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো তোমালোকৰ কামত আহিব। এণ্ড থেংকছ ফৰ ৱাচিং।